এটা নতুন ভিডিও আপোনাক স্বাগতম জনাইছো। আজি যিখন গাড়ী আপোনালোকৰ কাৰণে লৈ আনিছো সেইখন হৈছে আপোনাৰ মহিন্দ্ৰা জিটো প্লাস গুৱাহাটীত আছে 2022 গাড়ী। তো এইখন গাড়ী মই এটা দেখুৱাম আপোনাক। তো কিমান দাম হ'ব কিমান কি আছে হেকলৈকে চাব। মই ভিডিওটো আমি আৰম্ভ কৰোঁ। সমুখৰ ভাগটো এনেকুৱা ধৰণৰ আপুনি চাব পাৰে। মহিন্দ্ৰা জিটো প্লাস পেট্ৰল সমুখৰ ভাগটো এই ধৰণৰ এবাৰ চেক কৰি চাওক। এনেকুৱা ধৰণৰ আপোনাৰ সমুখৰ ভাগ AS15AC 5473 গাড়ী নম্বৰ। ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিওঁ। ইণ্টেৰিয়ৰটো এবাৰ চাওক। এইটো হৈছে আপোনাৰ ইণ্টেৰিয়ৰটো এনেকুৱা ধৰণৰ। আৰু ইয়াৰ যিটো দৈৰ্ঘ্য হৈছে আপোনাৰ লম্বাটো 7 ফুট 2 ইঞ্চি। আৰু পিছৰ টায়াৰটো এইটো হৈছে পিছৰ টায়াৰ, বেক চাইড টায়াৰ। আৰু এইপিনে হৈছে আপোনাৰ 5 ফুট। আৰু ওপৰৰ এইপিনে চাওক আপোনাৰ ফ্ল'ৰটো হৈছে আপোনাৰ ধুনীয়া হৈছে ফ্ল'ৰ। ইয়াৰ 715 কিলো ইয়াৰ পাছিং মানে বহন ক্ষমতা। আৰু তলৰ ফালৰ পৰা এবাৰ দেখাই দিওঁ। এইটো হৈছে তলৰ ফালৰ এনেকুৱা ধৰণৰ আপোনাৰ পিছপিনে আৰু এটা টায়াৰ চাব পাৰে। পিছপিনে আৰু এটা টায়াৰ, এইপিনে আৰু এটা টায়াৰ দেখাই দিওঁ। এইটো হৈছে আৰু এটা টায়াৰ। তো 4টা টায়াৰ আপোনাৰ সন্মুখত আছে, গুৱাহাটীত আছে। অহাৰ আগতে এবাৰ ফোন কৰিব। জিটো প্লাস গাড়ী চাব পাৰে, পেট্ৰল। গাড়ীখনৰ পেপাৰ ইয়াৰ স্থিতিটো যিটো আছে আপুনি চাব পাৰে। পেপাৰ মোটামুটি আপোনাৰ আপডেটে আছে, কোনো এনেকুৱা ধৰণৰ ফেল একো দেখা পোৱা নাযায়। গোটেইখিনি আপডেটে আছে, আপোনালোকে চাই লওক এবাৰ। এতিয়া দামটো যিটো ৰখা হৈছে দামটো একচুৱেলি 2,90,000 কোৱা হৈছে। 2022 গাড়ী নতুন যদি ল'ব যায় মোটামুটি 6 লাখৰ ওচৰা হৈছে। কিন্তু এখন পেট্ৰল হয়, প্লাছ হয়, 7 ফুট লম্বা হয়। তো সেইকাৰণে হয়তো দামটো আপোনাৰ ডিলাৰ নতুন গাড়ী যদি কিনে আপোনাৰ দামটো বাঢ়িব। তো এইখন এতিয়া 2,90,000 টকা। ফাইনেন্স চিষ্টেম নাই, কেছত ল'ব লাগিব। তো ইয়াৰ লগে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই।